নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আৰু আজি আমি যোৱা এসপ্তাহৰ অসম কেন্দ্ৰিক যি ইম্পৰ্টেণ্ট এপিএছচি পইণ্ট অফ ভিউ বাতৰি আছে তাক ডিছকাছ কৰিবলৈ ওলাইছোঁ টপিক কেইটা আজিৰ মই ডিছকাছ কৰাৰ আগত আপোনালোকক জনাবলৈ বিচাৰিম যে আপোনালোকে গম পাইছে ইতিমধ্যে যে অসমত এতিয়া মডেল কোড অফ কণ্ডাক্ট লাগু হৈ গৈছে আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে আৰু যেতিয়া আপোনালোকে মডেল কোড অফ কণ্ডাক্ট লাগু হয় ইতিমধ্যে গম পায় যে যিখন চৰকাৰে এতিয়া ৰাজ্যখনৰ ভাৰ উঠাই আছে সেই চৰকাৰখনে কোনো বিশেষ পদক্ষেপ আঁচনি গ্ৰহণ কৰিবলৈ নোৱাৰে আৰু এতিয়া সেইবাবে আমি দেখা পাইছোঁ যিবোৰ বাতৰি আহি আছে মানে বৰ বেছি এনালিটিকেল বা নতুন কিছুমান স্কিমছ যিবিলাক আমাৰ আহিবলগীয়া আছে সেইবোৰ আমি দেখিবলৈ পোৱা নাই আৰু নিউজ পেপাৰতো আপোনালোকে যদি বাতৰি কাকতবোৰ পঢ়িছে বা যিবিলাক চৰকাৰী ৱেবছাইটছ আছে সেইবিলাক আপোনালোকে ভিজিট কৰিছে অলপ স্থগিত ৰখা হৈছে আৰু বৰ বেছি একাডেমিক নিউজতকৈ বেছি আপোনালোকৰ পলিটিকেল নিউজহে দেখিবলৈ পাব যিবোৰ আপোনালোকৰ পৰীক্ষাত নাহে সেইবাবে আজিৰ ক্লাছটো অকণমান ছুটি হ'বলৈ পাৰে যদিওবা নহওক তথাপি আমি কেইটামান ইম্পৰ্টেণ্ট বাতৰি ইয়াতে ডিছকাছ কৰিবলৈ ওলাইছোঁ স্পেচিয়েল অবজাৰ্ভাৰ ফৰ আছাম বেচিকেলি আমাৰ বিধানসভা যি নিৰ্বাচন তাৰ বাবে কোন স্পেচিয়েল অবজাৰ্ভাৰ ইয়াতে আমাৰ কাৰণে এপইণ্ট কৰা হ'ল তাৰে লগত ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম আছাম এইটো এটা ইম্পৰ্টেণ্ট বাতৰি আপোনালোকৰ কাৰণে ৱৰ্ল্ড পয়েট্ৰি ডে ইউনিট 3 অফ সুবানছিৰি লোৱাৰ হাইডেল প্ৰজেক্ট থলুৱা উদ্যোগ আঁচনি উমিয়াম শিলচৰ এক্সপ্ৰেছৱে আৰু প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এই যি ক্লাছটোত আমি ইম্পৰ্টেণ্ট বাতৰিবোৰ ডিছকাছ কৰিম তাৰ প্ৰেক্টিছ কুৱেশ্যনসমূহ আপোনালোকে আমাৰ এপ্লিকেশ্যন ডাউনলোড কৰি তাতেও ছল্ভ কৰিবলৈ সক্ষম হ'ব পোনপ্ৰথমে এই বাতৰিটো আমি চাবলৈ চেষ্টা কৰোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এপইণ্টছ স্পেচিয়েল অবজাৰ্ভাৰ ফৰ দ্য জেনেৰেল ইলেকশ্যনছ টু দ্য লেজিছলেটিভ এছেম্বলি অফ আছাম 2026 আপোনালোকে জানে যে আহিবলগীয়া আমাৰ 9 এপ্ৰিল তাৰিখে নিৰ্বাচনী প্ৰক্ৰিয়া আমাৰ গোটেই ৰাজ্যখনত এইবাৰ ছিংগল ফেজত আয়োজন কৰা হৈছে আৰু তাৰ বাবে যাতে এই গোটেই ব্যৱস্থাটো আমাৰ স্বচ্ছৰ নিকা প্ৰক্ৰিয়াৰে আমাৰ হ'ব পাৰে তাৰে বাবে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আপোনালোকে জানে বিধানসভাৰ ইলেকশ্যন ষ্টেট ইলেকশ্যন কমিশ্যন নহয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অধীনত কৰা হয় গতিকে সেইবাবে ECI হেজ ডেপুটেড শ্ৰী মনজিৎ সিং এই নামটো আহি যাব পাৰে যে আমাৰ এইবাৰ বিধানসভা ইলেকশ্যনৰ স্পেচিয়েল অবজাৰ্ভাৰ কোন আছিলে শ্ৰী মনজিৎ সিং IAS ঠিক আছে তেখেত ৰিটায়াৰ্ড IAS প্ৰাক্তন IAS বিষয়া এণ্ড এজ দ্য স্পেচিয়েল অবজাৰ্ভাৰ ফৰ দ্য ফৰ্থকামিং জেনেৰেল ইলেকশ্যন এতিয়া এই স্পেচিয়েল অবজাৰ্ভাৰজনৰ কি আপোনালোকৰ কাম থাকে ফাৰ্ষ্ট ইজ অভাৰচিং দ্য পোল যিবিলাক পুলিং বুথ হ'ব পুলিং ষ্টেচনছ হ'ব সেইবিলাক যাতে নিয়াৰিকৈ চবে ইনষ্টল কৰা হৈছে তাৰ ব্যৱস্থা সা সঁজুলি প্ৰিপেয়াৰ্ডনেছ মনিটৰিং অন গ্ৰাউণ্ড ইলেকশ্যন প্ৰচেছেছ তাতে যিবিলাক প্ৰণালী তাতে মানে যিবিলাক ৰিটাৰ্ণিং অফিচাৰ্ছ আছে যিবিলাক প্ৰিচাইডিং অফিচাৰ্ছ আছে তেওঁলোকে নিজৰ যিবিলাক দায়িত্ব সেইবোৰ দায়িত্ববোৰ কি ধৰণে প্লেন কৰিছে গোটেই ইভেণ্ট ষ্ট্ৰাকচাৰটো কি ধৰণে হ'ব ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপকৈ গোটেই যি প্ৰণালী আছে তেওঁলোকে ইয়াতে বাছনি কৰিছে তাৰে বিষয় ইয়াতে ডিছকাশ্যন হ'ব তাৰ কোঅৰ্ডিনেটিং ক্ল'জলি উইথ দ্য ইলেকশ্যন অফিচিয়েলছ আপোনালোকে জানে যিবিলাক জিলা প্ৰশাসনিক বিষয়া আছে তেওঁলোক এতিয়া ইলেকশ্যন কমিশ্যনৰ আণ্ডাৰত আহি গৈছে চৰকাৰৰ কাৰণে নহয় তেওঁলোকে এতিয়া ৰিটাৰ্ণিং অফিচাৰ প্ৰিচাইডিং অফিচাৰ ইত্যাদি হৈ কাম কৰি আছে ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ ৰাইট ৰিপৰ্টিং কি ডেভেলপমেণ্টছ ডাইৰেক্টলি টু দ্য ইলেকশ্যন কমিশ্যন তেখেতে এতিয়া ডাইৰেক্ট মানে এপইণ্টি হয় যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ দ্বাৰা তেওঁ ডাইৰেক্টলি এতিয়া ইলেকশ্যন কমিশ্যনাৰ তিনিজনক ৰিপৰ্ট কৰিব পাৰে যে অসমত কিন্তু এনেকুৱা এটা পৰিস্থিতি আহিছে তেওঁ এতিয়া কোনো ইনডাইৰেক্ট ৰুট ল'ব নালাগে কিমান এজন ছিনিয়ৰ পাৰ্চনেল আপোনালোকে গম পাইছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্টে এপইণ্ট কৰা মানুহক তেওঁ ডাইৰেক্টলি এতিয়া ৰিপৰ্ট কৰে গতিকে এনেকুৱা এটা আপোনালোকে দেখা পাইছে আৰু আপোনালোকেও তেওঁক যদি যোগাযোগ কৰিব বিচাৰে কিবা কাৰণত ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 5টা বজালৈ তেওঁৰ এই কণ্টেক্ট নম্বৰটো আপোনালোকেও স্প্ৰেড কৰিব পাৰে এতিয়া মই যিহেতু অসম বিশেষ এতিয়া দেখা পাইছোঁ যে অকল এক্সপিৰিয়েঞ্চ নহয় বহুতো মানুহে চাই আছে গতিকে তেওঁলোকৰ কাৰণেও এই ইনফৰ্মেশ্যনটো আপোনালোকে মানে পাছ অন কৰিব পাৰে ৰাইট দ্য স্পেচিয়েল অবজাৰ্ভাৰ উইল বি এভেইলেবল টু ৰিচিভ ৰিপ্ৰেজেণ্টিং দ্য পলিটিকেল পাৰ্টিজ গতিকে এনেকুৱা পাব্লিক ইণ্টাৰেকশ্যনছো তেওঁ কৰিব পাৰে এখেতেই হৈছে সেই ব্যক্তিজন যাৰ আপোনালোকে এতিয়ালৈকে পঢ়ি আছিলে স্পেচিয়েল অবজাৰ্ভাৰ ছিনিয়ৰ অফিচিয়েল ৰিটায়াৰ্ড চিভিল ছাৰ্ভেণ্টছ পুলিচ অফিচাৰ্ছ আৰু এক্সপাৰ্টছ আৰ এপইণ্টেড এইটো একচুৱেলি সাংবিধানিক যদি তাৰ আমি ভেলিডিটি চাওঁ তেনেহ'লে আৰ্টিকেল 324 অনুচ্ছেদ 324 আমি সহায় ল'ব লাগিব ৱাইড ডিছক্ৰিচনেৰী পাৱাৰ্ছ দিয়া হৈছে 324 কি কৰিছে একজেক্টলি স্পেচিয়েল অবজাৰ্ভাৰৰ কথা কোৱা নাই কিন্তু এইটো কথা আপোনালোকে কিন্তু পলিটিত চাব 324 স্পেচিয়েল এডভাইজাৰৰ কোনো কথা নাই কিন্তু 324 কৈছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেজ ডিছক্ৰিচনেৰী পাৱাৰ্ছ আৰু সেই পাৱাৰ্ছ যিবিলাক ৰেচিডুৱেল পাৱাৰ্ছ আছে তাৰ সহায়ত তেওঁ এনেকুৱা এজন ব্যক্তিক এপইণ্ট কৰিব পাৰে
সেই বডিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এপইণ্ট কৰিব পাৰে যাতে তেওঁলোকে চাব পাৰে যে নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে প্ৰচেষ্টাৰে হৈ আছে নাই আৰু ইয়াৰে যদি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টো চাই আপোনালোকে মহিন্দৰ সিং গিল ভাৰ্চেছ চিফ ইলেকশ্যন কমিশ্যনাৰ 1978 জাজমেণ্ট আছে ECI can act on the areas not covered by the law to ensure free and fair elections স্বচ্ছ নিকা প্ৰক্ৰিয়াৰে নিৰ্বাচন হৈ আছে নাই তাৰ বাবে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই নিজৰ এই পাৱাৰটো এই শক্তিটো ব্যৱহাৰ কৰিব পাৰে AC Jose versus Sivan Pillai 1984 ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া পাৱাৰ্ছ আৰ সাবজেক্ট টু এক্সিষ্টিং লজ বাট কেন অলসো ফিল গেপছ মানে ডাইৰেক্টলি ইয়াতে আপোনালোকে কোনো সংবিধানত স্পেচিয়েল অবজাৰ্ভাৰৰ টেগটো নাপায় কিন্তু তথাপি সেই গেপছবোৰ ফিল কৰিবলৈ এই জাজমেণ্টবিলাকৰ সহায়ত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই পাৱাৰটো ব্যৱহাৰ শক্তিটো ব্যৱহাৰ কৰিব পাৰে এতিয়া কি ধৰণৰ অবজাৰ্ভাৰ থাকে আপোনালোকে চাওক জেনেৰেল অবজাৰ্ভাৰ থাকে মনিটৰ্ছ ওভাৰঅল ইলেকশ্যন এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ থাকিব পাৰে ট্ৰেক্স ইলেকশ্যন স্পেণ্ডিং কিমান কোনটো পাৰ্টিয়ে কিমান ইয়াতে খৰচ কৰি আছে পুলিচ অবজাৰ্ভাৰ ল এণ্ড অৰ্ডাৰ পৰিস্থিতি ঠিকে আছে নাই জেনেৰেলি CAPFৰ পাৰ্চনেলছ ইয়াতে এপইণ্ট কৰা হয় স্পেচিয়েল অবজাৰ্ভাৰ এপইণ্টেড ইন চেঞ্চিটিভ কনষ্টিটুৱেঞ্চিজ এৰিয়াজ উইথ হিষ্ট্ৰী অফ মেল প্ৰেক্টিছ এণ্ড পলিটিকেলি ছিগনিফিকেণ্ট ইলেকশ্যনছ আমাৰ অসমৰ যিহেতু এইবাৰ প্ৰথমবাৰৰ বাবে আমি দেখা পাইছোঁ যে এটা ফেজতে গোটেই অসমখন জেনেৰেলি 3টা ফেজত আমি দেখা পাওঁ বাৰাক ভেলীৰ বেলেগকৈ হয় ব্ৰহ্মপুত্ৰ ভেলীৰ বেলেগকৈ হয় লোৱাৰ আছামৰ বেলেগকৈ হয় এতিয়া আমি এটা ফেজতে গোটেই ৰাজ্যখনৰ যিহেতু ইলেকশ্যন নিৰ্বাচন আমি অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে সেইবাবে কিজানি এনেকুৱা এজন স্পেচিয়েল এডভাইজাৰৰ অবজাৰ্ভাৰৰ প্ৰয়োজন আমি অনুভৱ কৰিছোঁ তেখেতে এতিয়া ডাইৰেক্টলি ৰিপৰ্ট কৰিব ইলেকশ্যন কমিশ্যনক ঠিক আছে জ্ঞানেশ কুমাৰ ছাৰক ডাইৰেক্ট ফোন কৰিব পাৰে তেখেতে ইমানখিনি পাৱাৰ তেওঁক দিয়া হৈছে পলিং প্ৰচেছ ল এণ্ড অৰ্ডাৰ ইলেকশ্যন গোটেইখিনি বস্তু তেওঁ ইয়াতে চাব পাৰে ইনফেক্ট ৰিপলিং ট্ৰান্সফাৰ অফ অফিচিয়েল ডিচিপ্লিনাৰী একশ্যনছৰো লোৱাৰ তেওঁৰ ইয়াতে এডভাইজৰী ৰোল থাকে এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন স্পেচিয়েল অবজাৰ্ভাৰ্ছৰ ওপৰত কি ধৰণে আহিব পাৰে মই আনিছোঁ এটা চেম্পল ইন্ট্ৰডাকশ্যন বডি কনক্লুজন আনিছোঁ চেষ্টা কৰিব আপোনালোকে উত্তৰটো লিখিবলৈ আৰু যিসকল আমাৰ ফাউণ্ডেশ্যন বেটছৰ ষ্টুডেণ্টছ আছে তেওঁলোকে এই উত্তৰ আমাৰ এপ্লিকেশ্যনতো ছাবমিট কৰিবলৈ পাৰিব আচ্ছা নেক্সট যিটো বাতৰি এটা প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট বাতৰি ঠিক আছে মায়াংক চক্ৰৱৰ্তী বিকামছ ইণ্ডিয়াছ 94th গ্ৰেণ্ড মাষ্টাৰ এণ্ড অসমৰ প্ৰথমজন গ্ৰেণ্ড মাষ্টাৰ তেওঁ এতিয়া গ্ৰেণ্ড মাষ্টাৰ পদটোৰ কি অৰ্থ গ্ৰেণ্ড মাষ্টাৰ কাক কয় কোনটো খেলৰ লগত ই জড়িত এই গোটেইখিনি বাতৰি আমি আজি আহিবলৈ চেষ্টা কৰিম বুজিবলৈ মায়াংক চক্ৰৱৰ্তী বিকামছ দ্য ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ ফ্ৰম আছাম ঠিক আছে ইট ইজ আ টাইটেল গিভেন বাই ফাইড ঠিক আছে ফাইড কি হয় গোটেই ইণ্টাৰনেশ্যনেল যিটো ৰেগুলেটৰী ফেডাৰেশ্যন হয় চেছৰ যিটো গেম অফ চেছ হয় এই তাৰ যিটো বডি হয় গভৰ্ণিং বডি সেই বডিটোৱে একচুৱেলি এই টাইটেলটো দিবলৈ সক্ষম হয় ঠিক আছে গতিকে হোৱাট ইজ এ গ্ৰেণ্ড মাষ্টাৰ হাইয়েষ্ট টাইটেল ইন চেছ এৱাৰ্ডেড বাই ফাইড এণ্ড ৰিকুৱাৰমেণ্টছ কি হয় 3 GM নৰ্মছ এণ্ড 1200 ELO ৰেটিং ইয়াতে এই পইণ্টছ এই দুটা পইণ্ট মই ভালকৈ বুজাম নেক্সট শ্লাইডত মই আকৌ বুজাম জাষ্ট এইটো নোট কৰি থৈ দিয়ক যে 3টা GM নৰ্মছ লাগে আৰু 250 ELO ৰেটিং লাগে তেতিয়াহে আপোনালোকে গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ সক্ষম হয় ইট পুটছ আছাম ইন দ্য গ্ল'বেল চেছ মেপ ঠিক আছে অসমৰ ইয়াতে খুব গৌৰৱ কঢ়িয়াই আনিছে অসমলৈ তেখেতে আৰু স্পৰ্টছ ডাইভাৰ্চিফিকেশ্যন খুব এটা কম বয়সত তেওঁ এই গোটেই মানে টাইটেলটো মানে অৰ্জন কৰিবলৈ পাৰিছে তেখেতৰ যদি যাত্ৰাটো আপোনালোকে সামাজিক মাধ্যমত চাইছে বা পঢ়িছে অকণমান ইতিমধ্যে গম পায় যে ঘৰৰ পৰা যথেষ্টখিনি তেওঁ ছাপৰ্ট পাইছিলে 2022 বৰ্ষলৈকে যিমান ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টছ মানে একচুৱেলি গ্ৰেণ্ড মাষ্টাৰ হ'বলৈ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টছ আপোনালোকে জয় কৰিব লাগিব গতিকে এই যিবিলাক ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট ইমান কম বয়সত ইমান সৰু বয়সত তেওঁ যেতিয়া খেলিবলৈ গৈছিলে তেতিয়া দেউতাকে একচুৱেলি তেওঁক এছিষ্ট কৰিছিলে তেওঁৰ লগত ভ্ৰমণ কৰিছিলে তেওঁ দেউতাক এয়াৰটেলত কাম কৰিছিলে আৰু মাকে যি চৰকাৰী চাকৰি কৰিছিলে 2022 বৰ্ষত মাকে নিজৰ চৰকাৰী চাকৰি পদত্যাগ কৰি পুতেকৰ লগত বাহিৰত গৈছিলে যাতে দেউতাকে কাম কৰি এই সংসাৰখন চলাব পাৰে ভাবকচোন মাক দেউতাকৰ কিমানখিনি ইয়াতে মানে ত্যাগ বলিদান আছে যাৰ সহায়ত কিজানি আজি আমাৰ অসমেও এটা গ্ৰেণ্ড মাষ্টাৰ লাভ কৰিব পাৰিছে গতিকে আহকচোন 3 core requirements কি আছে 3 GM norms বুলি ক'লো GM norms মানে কি হয় গ্ৰেণ্ড মাষ্টাৰ নৰ্মছ ঠিক আছে গ্ৰেণ্ড মাষ্টাৰ নৰ্মছ মানে ষ্ট্ৰং পাৰফৰ্মেঞ্চ ইন এন ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আৰু প্লে এগেইনষ্ট টাইটেল প্লেয়াৰ্ছ ইনক্লুডিং গ্ৰেণ্ড মাষ্টাৰ্ছ মানে কোনোবা গ্ৰেণ্ড মাষ্টাৰৰ লগত খেলিব লাগিব
কোনোবা গ্ৰেণ্ড মাষ্টাৰ অলৰেডি এক্সিষ্টিং গ্ৰেণ্ড মাষ্টাৰৰ বিৰুদ্ধে খেলিব লাগিব, হৰুৱাব লাগিব, আৰু অপনেণ্টছ ফ্ৰম মাল্টিপল কাণ্ট্ৰিজ, বিভিন্ন দেশৰ লগত, অকল ভাৰততে খেলি থাকিলে নহ'ব, বিভিন্ন দেশৰ লগত। সেইটো কাৰণে যে মই কাহিনীটো ক'লোঁ যে মাক দেউতাকে যথেষ্টখিনি ইয়াতে মানে ত্যাগ বলিদানৰ সহায়তহে তেওঁ এই পদটো পাবলৈ সক্ষম হৈছে, কাৰণ কি বাহিৰত গৈ, বিদেশত গৈ খেলিব লগা হয়। মেইনটেইন হাই পাৰফৰ্মেঞ্চ ৰেটিং এৰাউণ্ড 2600 লেভেল। এইটো যিটো 250 ইয়েলো ৰেটিং, ইট ইজ মাষ্ট এচিভ লাইভ ৰেটিং অফ 2500 or above. Rating can fluctuate later, but এই যিটো পিক ক্ৰছিং ইজ এনাফ। ইয়াতে ইয়েলো মানে কি হয়, নিউমেৰিকেল মেজাৰ অফ প্লেয়াৰ ষ্ট্ৰেংথ, সেই খেলুৱৈজনৰ, চেছ প্লেয়াৰজনৰ কিমান ষ্ট্ৰেংথ, ঠিক আছে। চ' বিগিনাৰ্ছে জেনেৰেলি 1000 মান থাকে, ষ্ট্ৰং প্লেয়াৰ্ছৰ 2000 মান থাকে, গ্ৰেণ্ড মাষ্টাৰৰ 2500তকৈ ওপৰতো, 2500 ওপৰ হ'লেহে আপোনালোকে ইয়েলো ৰেটিং গ্ৰেণ্ড মাষ্টাৰৰ কাৰণে ক্লিয়াৰ কৰে। ইয়াতে তাৰ লগত পাথৱে কিমান মানে জেনেৰেলি গেইন ফাইড ৰেটিংছ কিমান কি লাগে আপোনালোকে চাব পাৰে, যে জেনেৰেলি কেণ্ডিডেট মাষ্টাৰ হ'ব, ফাইড মাষ্টাৰ হ'ব, ইণ্টাৰনেশ্যনেল মাষ্টাৰ হ'ব, তাৰপিছতহে গ্ৰেণ্ড মাষ্টাৰ লেভেলৰ আপোনালোকে পদ অৰ্জন কৰিব পাৰে। এতিয়া যদি উল্লেখযোগ্য ভাৰতবৰ্ষৰ ভিতৰত গ্ৰেণ্ড মাষ্টাৰৰ কথা কয়, পোনপ্ৰথমে আমি বিশ্বনাথন আনন্দৰ নাম ল'বই লাগিব, ঠিক আছে। ওৱান অফ দ্য ফাৰ্ষ্ট গ্ৰেণ্ড মাষ্টাৰ্ছ অফ ইণ্ডিয়া, 1988 বছৰতে তেওঁ এই গ্ৰেণ্ড মাষ্টাৰৰ পদটো দখল কৰিবলৈ পাৰিছিলে। তাৰপিছত ফৰ্মাৰ ৱৰ্ল্ড চেছ চেম্পিয়ন আছিলে, 5 টাইম চেছ চেম্পিয়ন আছিলে। এতিয়া ৰিচেণ্টলি আপোনালোকে প্ৰজ্ঞানন্দাৰ কথা শুনিছে, বা গুকেশৰ নাম শুনিছে, অৰ্জুন এৰিগাইচি, বিদিত গুজৰাটী, এনেকুৱাকৈ বিভিন্ন নামৰ মাজতেই এতিয়া এই যিজন আমাৰ মায়াংক চক্ৰৱৰ্তী, অসমৰ মায়াংক চক্ৰৱৰ্তী, তেখেতৰ নামো ইয়াতে জোৰ লাগি যাব, ঠিক আছে। গতিকে এই নামটো মনত ৰাখিব, আৰু এই প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো চেষ্টা কৰিব ছল্ভ কৰিবলৈ। নেক্সট পাৰ্টিকুলাৰ কুৱেশ্যন, ৱৰ্ল্ড পয়েট্ৰি ডে আছিলে আমাৰ যোৱা সপ্তাহত, আমি দেখা পালোঁ, আৰু তাৰে সেই দিনটোতে আমি 6 ডিষ্টিংগুইছ পয়েটছ টু ৰিপ্ৰেজেণ্ট আছামিজ পয়েট্ৰি ইন গ্ল'বেল ফেষ্টিভেল, এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি ফেষ্টিভেল, ঠিক আছে, তাতে এই 21 মাৰ্চ তাৰিখে আমি দেখা পালোঁ যে দিছ ইজ দ্য 5th ৱৰ্ল্ড পয়েট্ৰি ডে ফেষ্টিভেল, ঠিক আছে, আয়োজন কৰা হয়। আৰু প্ৰত্যেক বছৰে 21 মাৰ্চত আমি যি কবিতা দিৱস আছে তাক উদযাপন কৰোঁ, আৰু ইয়াতে আমি হোষ্ট কাণ্ট্ৰি ডমিনিকান ৰিপাব্লিক, ঠিক আছে, তাতে এই 5th ৱৰ্ল্ড পয়েট্ৰি ডে ফেষ্টিভেল আয়োজন কৰা হ'ব। 24 আৱাৰ কণ্টিনিউৱাছ লাইভ ষ্ট্ৰীম কৰা হ'ব, ষ্ট্ৰীমিং হাব ৱাশ্বিংটন DC। ইয়াতে কমেও 400জন কবি, গ্ৰুপছ আৰু বিভিন্ন দেশৰ পৰা এই কবিৰ সন্মিলন আমি দেখিবলৈ পাম। ইয়াতে অসমৰ কোন কোন পাৰ্টিচিপেণ্ট থাকিব চাওকচোন। স্পেচিয়েল 30 মিনিট ছেগমেণ্ট অন আছামিজ পয়েট্ৰি থাকিব, আধা ঘণ্টা অসমীয়া কবিতাই তাতে লাভ কৰিব গোটেই দিনটোৰ কাৰ্যসূচীৰ, আৰু তাতে আমাৰ অসমীয়া পয়েটছ কোন কোন থাকিব, লুৎফা হানুম, চেলিমা বেগম, ৰাজীৱ বৰুৱা, M কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু বিজয় শংকৰ বৰ্মন। ইয়াৰে লগত উল্লেখযোগ্য যে ৰাজীৱ বৰুৱা ইজ ছাৰ্ভিং এজ এন এছামিজ লেংগুৱেজ কোঅৰ্ডিনেটৰ অলছ', ঠিক আছে। এই যে ৰাজীৱ বৰুৱা, তেখেতে এছামিজ লেংগুৱেজ কোঅৰ্ডিনেটৰ হিচাপেও এই উৎসৱটোত কাৰ্যভাৰ চম্ভালিব, ঠিক আছে। গতিকে এই ধৰণে আমাৰ অসমীয়া কবিতাও এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ ইয়াতে প্ৰদৰ্শিত হ'ব বুলি আমি খুবেই গৌৰৱান্বিত হ'ব লাগে। এটা প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ। আপোনালোকে কবিতা পঢ়েনে? কাৰ কবিতা ভাল পায় মোক জনাবচোন কমেণ্ট ছেকশ্যনত। নেক্সট পাৰ্টিকুলাৰ নিউজ হৈছে সোৱণশিৰি বা সোৱণশিৰি লোৱাৰ হাইডেল প্ৰজেক্ট 3rd ইউনিট বিগিনছ। এইটো একচুৱেলি মই অলৰেডি কভাৰ কৰি দিছোঁ উইক 52ত। এই যিটো হাইডেল পাৱাৰ প্ৰজেক্ট আছে, চেষ্টা কৰিব ভালকৈ, মানে কি টাইপ অফ ডেম আছে, কি নাই, আপোনালোকে অসম বিশেষ যদি চাই থাকে ইতিমধ্যে গম পায়। যদি নাই চোৱা কিবা কাৰণত বা মিছ হৈছে, উইক 52টো চাব। তাৰে আগতেও মই কভাৰ কৰিছোঁ, কিন্তু উইক 52টো চালেও লেটেষ্ট আপডেটটো গম পাই যাব। মই তেতিয়া পঢ়াইছিলোঁ যে 2টা ইউনিট উদ্ঘাটন কৰা হৈছিলে সোৱণশিৰি লোৱাৰ হাইডেল প্ৰজেক্টৰ। এতিয়া 3rd ইউনিটটো, বাতৰিটো বুজক, 8টা ইউনিট আছে, 250 মেগাৱাটকৈ 8টা ইউনিট আছে, ঠিক আছে। তো তেনেকুৱাকৈ গৈ 2000 মেগাৱাটৰ এইটো এটা পাৱাৰ প্ৰজেক্ট। এতিয়া 3টা ইউনিট উদ্ঘাটন কৰা হ'ল, চ' 250 × 3 কিমান হ'ব? 750 ইউনিট, 750 মেগাৱাট। গতিকে NHPC Limited has started commercial operation of 3rd unit, 250 megawatt of the Subansiri Lower Hydroelectric Project. Total operational capacity has now reached 750. 750 কেনেকে হ'ল? 250 কৈ 3টা ইউনিট উদ্ঘাটন কৰা হ'ল, ঠিক আছে। তো 750 টোটেল যিটো পাৱাৰ প্ৰজেক্টটোৰ কেপাচিটি সেইটো হৈছে 2000 মেগাৱাট।
তাৰে কাৰণে 8টা ইউনিট আছে This marks gradual phased commissioning of the India's largest কিয় ইম্পৰ্টেণ্ট উল্লেখযোগ্য কাৰণ কি ভাৰতবৰ্ষৰ ভিতৰতে এইটো আটাইতকৈ ডাঙৰ আৰু বৃহৎ হাইড্ৰ পাৱাৰ প্ৰজেক্টছ হয় ঠিক আছে ক'ত আছে কোনটো নদীত আছে গোটেইখিনি বস্তু আপোনাক আগতে পঢ়াই থোৱা আছে নামটোতে গম পায় সুবানসিৰিত আছে ঠিক আছে ক'ৰ পৰা কি ফ্ল' হয় অৰুণাচলৰ পৰা অসমত কেনেকৈ প্ৰৱেশ হয় ক'ৰ পৰা কি আৰম্ভ হয় কি ধৰণৰ ডেম ব্যৱহাৰ কৰা হৈছে গ্ৰেভিটি ডেম কি হয় ঠিক আছে কি এনভাইৰমেণ্টেল কনচাৰ্নছ আছিলে এক দশকতকৈও বেছি এই প্ৰজেক্টটো কিয় স্থগিত আছিলে এই গোটেইখিনি আমি উইক 52ত কভাৰ কৰিছে এবাৰ চেষ্টা কৰিব ৰিভিজিট কৰিবলৈ বুষ্ট টু ইণ্ডিয়াজ এনাৰ্জি ছিকিউৰিটি এইখিনি বস্তু গম পাইছে ছ'লাৰ উইণ্ডৰ লগত এতিয়া আমাৰ হাইডেল পাৱাৰ কেপাচিটিটো বৃদ্ধি হৈছে ক্লিন এনাৰ্জি ট্ৰানজিশ্যন কিমান এতিয়া নাটনি আপোনালোকে গম পাইছে ঠিক আছে ইলেক্ট্ৰিচিটি বিদ্যুতৰ কিমান প্ৰব্লেমছ আৰু বিভিন্ন ক্ষেত্ৰত এতিয়াতো LPGৰ ক্ষেত্ৰত বিশ্বযুদ্ধৰ যি আগমনৰ বাতৰি আমি শুনি থাকোঁ তাৰ কাৰণে এতিয়া LPG লিকুইফাইড পেট্ৰলিয়াম গেছৰ নাটনি তাৰপিছত আমাৰ পেট্ৰলৰ নাটনি ডিজেলৰ নাটনি বিদ্যুতৰ নাটনি এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ কাৰণে আমাৰ নিজৰ যি ক্ষমতা সেই ক্ষমতাক যদি আমি ভালদৰে আৰু বৃদ্ধি কৰোঁ তেনেহ'লে স্বনিৰ্ভৰশীল আমি অসম স্বনিৰ্ভৰশীল ভাৰত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ অফ নৰ্থ ইষ্ট ফেজড কমিশ্যনিং এই ধৰণে 8টা ইউনিট লাহে লাহে হৈ আছে ঠিক আছে এনভাইৰমেণ্টেল কনচাৰ্নছ আছিলে আপোনালোকে গম পায় বায়'ডাইভাৰ্চিটিৰ ওপৰত বহুত ইম্পেক্ট পৰে এনেকুৱা এটা যেতিয়া কি ধুনীয়াকৈ বৃহৎ এটা নদী এখনি নৈ যেতিয়া বৈ থাকে তাৰে মাজতে আমি এনেকুৱা ধৰণৰ কনষ্ট্ৰাকশ্যন যদি আমি কৰোঁ তেতিয়া ডেফিনেটলি তাৰে যিটো জীৱ জন্তু তাতে জীয়াই আছিলে তাতে ইক'চিষ্টেম এটা মেইনটেইন কৰি তাতে অলপমান সাল সলনি হয় তাতে অলপ প্ৰব্লেম হয় কিন্তু আমাৰ যিটো বা নহওক ডেভেলপমেণ্ট হেজ টু গ' অন আৰু এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট হেজ টু গ' হেণ্ড ইন হেণ্ড ঠিক আছে ৰিস্ক অফ ডাউনষ্ট্ৰীম ফ্লাডিং ইন আছাম প্ৰটেষ্ট ৰিলেটেড ডিছপ্লেচমেণ্ট এনেকুৱা ধৰণৰ চিছমিক এক্টিভিটি আৰ্থকুৱেক প্ৰ'ন এৰিয়াও হয় আপোনালোকে চাগে জ'ন 5 আৰ্থকুৱেকৰ আছে এইবিলাক গোটেইকেইটা পইণ্ট আমি আগতেও কভাৰ কৰি থৈছোঁ প্ৰেক্টিছ কৰিব এই কুৱেশ্যনটো চেষ্টা কৰি মোক জনাব ঠিক আছে নেক্সট কেইটামান সৰু সৰু বাতৰি একচুৱেলি এই এটা আঁচনি মই বিচাৰি ওলাইছোঁ একচুৱেলি আগতে আমি পঢ়াব লাগিছিলে কিন্তু যিহেতু এতিয়া নতুন আঁচনি কোনো ৰিলিজ হ'ব নোৱাৰে এই এটা সৰু আঁচনি আপোনালোকৰ বাবে আৰু শেষৰ ফালে আমি দেখা পাইছিলোঁ এম্পাৱাৰিং আছামছ আৰ্টিচেন্স মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনি একচুৱেলি মুখ্যমন্ত্ৰীৰ এতিয়া আৰু নতুন কোনো আঁচনি আহিব নোৱাৰে যিহেতু এতিয়া মডেল কোড অফ কণ্ডাক্ট লাগু হৈ আছে নিৰ্বাচনী প্ৰক্ৰিয়া হেম্পাৰ হ'ব পাৰে সেইবাবে গতিকে এই এখন আঁচনি আপোনালোকে ইম্পেক্ট ইন দ্য লাষ্ট 3 years চাওকচোন কি কি ক্ৰিয়েট কৰিছে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিয়ে ইয়াতে আপোনালোকে কমেও ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট আপ টু 15 লাখ টকা দিয়া হৈছিলে টোটেল টুলছ এণ্ড ইকুইপমেণ্টছ ঠিক আছে যি থলুৱা উদ্যোগীসকল আছে তেওঁলোকক সা সঁজুলিৰ ইয়াতে প্ৰদান কৰা হৈছিলে কিমান অস্ত্ৰ তেওঁলোকক বা টুলছ ইকুইপমেণ্টছ দিয়া হৈছিলে 20,000 পাৰ আৰ্টিচান তেওঁলোকক ইয়াতে স্পেচিয়েল গ্ৰাণ্ট দিয়া হৈছিল তাৰ লগত 4.5 কোটিতকৈও অধিক আমাৰ ডিছবাৰ্চেল হৈছিলে ইয়াতে টকা আৰু 3,900 বেনিফিচিয়াৰিজে ইয়াৰ পৰা লাভান্বিত হৈছে গতিকে এই আঁচনিটোৰ আপোনালোকে উল্লেখ পৰীক্ষাত কৰি থৈ আহিব পাৰে তাইৰ লগত আমাৰ 14 তাৰিখে আমি দেখা পাইছিলোঁ অমিত শ্বাহ ডাঙৰীয়াৰ লগতে গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও আহিছিলে আৰু তেখেতে এই এটা নতুন আমাৰ প্ৰজেক্ট যি উন্মোচন কৰিছে তাৰ বিষয়ে আমি পাতিবলৈ খুজিছোঁ এটা উমিয়াম শিলচৰ এক্সপ্ৰেছৱে ঠিক আছে গতিকে ইট উইল ব্ৰিং মেঘালয় এণ্ড আছাম ক্লোজাৰ ঠিক আছে গতিকে উমিয়ামৰ পৰা শিলচৰ উমিয়াম গৈছা কোনোবাই যদি মোক জনাবা খুব ধুনীয়া জেগা ঠিক আছে ইটছ এ গ্ৰীণফিল্ড এৰিয়া উমিয়াম ইন মেঘালয় এণ্ড শিলচৰ ইন আছাম ইট উইল কানেক্ট জেনেৰেলি মানে 166 কিলোমিটাৰ মানৰ এই দীঘল যি এটা এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ কথা চলিছে খুবেই এটা ডাঙৰ বৃহৎ প্ৰকল্প আৰু ইয়াতে দেখা পোৱা গৈছে যে 8.5 ঘণ্টাৰ সময় যিটো যাত্ৰাৰ সময় আছিলে তাক আমি 5 ঘণ্টালৈ এতিয়া কমাই আনিবলৈ চেষ্টা কৰিছোঁ গতিকে ৰিজনেল কানেক্টিভিটি এনেকুৱা এটা মানে ৰিং ৰোড টাইপ ষ্ট্ৰাকচাৰ ডেভেলপ হোৱাৰো কথা চলিছে গতিকে ইউ কেন চি ইটছ এ ভেৰি ফিউচাৰিষ্টিক ডিজাইন প্ৰজেক্ট আৰু এই এটা বাতৰি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ বিষয়ে এয়াও মই উইক 35th উইক অফ অসম বিশেষত কভাৰ কৰি থোৱা আছে ইতিমধ্যে আপোনালোকে জানে যে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যিখন আমাৰ মহেন্দ্ৰ মোহন চৌধুৰী মেডিকেল কলেজ আছিল MCH তাক ৰিনেম কৰি অলপ উন্নত মানৰ আমি মাল্টি স্পেচিয়েলিটি কৰি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল নামাকৰণ কৰিছোঁ
এতিয়া তাতে মানে কি হ'ল বেছিক আপডেটটো হৈছে যে গৃহমন্ত্ৰী অমিত শ্বাহ যেতিয়া আহিলে তেওঁ এই হস্পিটেলখনৰ শুভ আৰম্ভণি কৰালে আৰু এই হস্পিটেলখনৰ শুভ আৰম্ভণিৰ লগতে অসমত এতিয়া 14খনকৈ মেডিকেল কলেজ আৰু তাতকৈও ডাঙৰকৈ এতিয়া নতুন এটা মানে আলোচনা হৈছে ইনফেক্ট ঘোষণা হৈছে সেইবোৰ বস্তু একচুৱেলি অলপ ৰাজনৈতিক হৈ যায় সেইটো কাৰণে মই লিখি অনা নাই কৈছে যে এতিয়া আৰু আমি মেডিকেল কলেজেছ আৰু বৃদ্ধি কৰিম যাতে প্ৰত্যেকখন জিলাতে একোখনকৈ মেডিকেল কলেজ হ'ব পাৰে কিন্তু যিটো বা নহওক এতিয়ালৈকে কাৰেণ্টলি আমি 14খন মেডিকেল কলেজৰ ইয়াতে লাভালাভ পাই আছোঁ আমি দেখা পাইছোঁ এইকেইটা নাম আপোনালোকে মনত ৰাখিব লাগে ইয়াতে খালি এই নামটো ফাকুৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ পৰা বৰপেটা মেডিকেল কলেজলৈ নতুনকৈ নামাকৰণ কৰা হৈছে BMC ঠিক আছে বাকীকেইটা নাম আপোনালোকে ইয়াতে নোটডাউন কৰিব পাৰে গতিকে এইকেইটাই চমু বাতৰি আছিলে আজিৰ অসম বিশেষত আজিৰ ক্লাছত আশা কৰিছোঁ যে আহিবলগীয়া দিনকেইটাত আপোনালোকেও নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লয় নিজৰ যি দায়িত্ব আপোনালোকে সেই মৌলিক দায়িত্ব পূৰ কৰে আৰু অসমক যাতে আৰু আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টাত এক খোজ আগবাঢ়ি লয় অসম বিশেষত আৰু যি ইম্পৰ্টেণ্ট বাতৰি আহি থাকে APSC পইণ্ট অফ ভিউ আমি ডিছকাছ কৰি থাকিম কিন্তু এতিয়া একচুৱেলি ভাল এটা সময় যে আপোনালোকে যদি পুৰণি ক্লাছ কিবা মিছ কৰিছিলে ৰিভিজন কৰিবলৈ আছিলে কাৰণ কি এইকেইটা দিন বৰ বেছি ইম্পৰ্টেণ্ট বাতৰি অসম কেন্দ্ৰিক অহাৰ সম্ভাৱনা অলপ কম যিহেতু মডেল কোড অফ কণ্ডাক্ট লাগু হৈ আছে গতিকে ৰিভিজন কৰক আৰু অহা ক্লাছত আকৌ লগ পাম বুলি আশা থাকিলে ধন্যবাদ